1 নং চিন্তামণি বলিয়াঘাটৰ পৰা এটা জামাত আহিছিলে। জামাতটোৰ মানুহ আছিলে 12 জন। 12 জনৰ ভিতৰৰ এজন ল'ৰা আহি মোৰ ঘৰত চাংতলত সোমাই থাকে। প্ৰায় ৰাতি 1-2 বজাত মোৰ এজনী ছোৱালীৰ মুখত সোপা দি জবৰদস্তি কৰে আৰু লৈ যোৱাৰ চেষ্টা চলাওঁতে মোৰ মানুহজনীয়ে হুলস্থুল কৰাত মোৰ কাষতে থকা এজন মানুহে, তাৰ নাম ইয়াজুল আলীয়ে ধৰি পিনি মোক ফোন কৰে। মই ঘৰৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰত থাকোঁ, মাছ পালা জেগাত। আহি পিনি ল'ৰাটোক সোধাত ল'ৰাটোৱে কয় যেন মই জামাতত আহিছিলোঁ। জামাতৰ মানুহক মই গৈ অৱগত কৰিছোঁ। তেতিয়া জামাতৰ মানুহে কোনো ৰিস্ক নলয়। তেওঁলোকে মানে এইটো জামাতৰ মানুহে এইবোৰ মানুহ লৈ ঘূৰাই ফুৰে, চোৰাং মানুহ লৈ। এইবোৰ এনেকুৱা মানুহ লৈ ঘূৰাই লগত ৰাখি মানে ডকাইত কৰিবলৈ। মই গৈ আপত্তি কৰাটো একো কৰা নাই। তাৰপিছত ভিডিবিক মাতি আনি ৰাতি 2টা বজাত আপত্তি কৰাত ভিডিবিয়ে থানাৰ পুলিচ মাতি চমজাই দিয়ে। থানাৰ পুলিচ মাতি চমজোৱাত ৰাতিপুৱা মোক জামাতে ধৰি জবৰদস্তি কৰিছে, ধৰি ল'ৰাটো আনি দিব লাগে। তাৰপিছত মই ল'ৰাটো আনি দিয়াত মোৰ সম্পূৰ্ণ ৰিস্ক লৈছিলে। মোৰ ছোৱালী এজনী মেডিকেল কৰাম, ট্ৰিটমেণ্ট কৰাম বুলি তেওঁলোকে ৰিস্ক ল'লে। এতিয়া মেডিকেল কৰাবলৈ মই ল'ৰাৰ বাপেকক ফোন কৰাত ল'ৰাৰ বাপেকে মোক ছোৱালীহে বিচাৰে। মোৰ ছোৱালী বয়সো 16-17 বছৰেই হৈছে। মোক বেয়াই গালি গালাজ পাৰে, ল'ৰায়ো পাৰে, ল'ৰা বাপেকেও পাৰে। আৰু আমাৰো গাঁৱৰ মানে এটা জামাতে মোক জবৰদস্তি কৰি ল'ৰাটো মিলুৱাই লৈ আহিছে। মই থানাত চমজাই দিয়াৰ পিছতে জবৰদস্তি কৰি মিলুৱাইছে। এজন লগত গৈছে মৃদুল আলী, তাৰপিছত ৰমজান আলী, এওঁলোক লগত গৈছে। মছজিদত মোক ধৰি জবৰদস্তি কৰি ল'ৰাটো লৈ আনিলে তেওঁলোকে থানাৰ পৰা। এতিয়া তেওঁলোকে মানে মোৰ ছোৱালীৰ প্ৰতি মোক একো হেৰি লোৱা নাই, মেডিকেলো কৰোৱা নাই আৰু মোৰ লগত কোনো খবৰ খাতিও নকৰে। মই ফোন কৰোঁতে মোকহে উল্টা গালি গালাজ পাৰে। আৰু এখন কালি মই ৰিজাহাৰ থানাত দি থৈ আহিছোঁ। কালি মই ইয়াৰ ওপৰত এখন গৰিসাগৰ থানাত এজাহাৰো দিছোঁ। গৰিসাগৰ আৰক্ষীয়ে যাতে মোৰ উচিত তদন্তলৈ আইনী প্ৰক্ৰিয়াত কি বিচাৰ হয় মোক বিচাৰ তদন্ত লাগে। অহা উচিল্লা লৈ এইটো চিন্তামণিগড়ত মানে যিটো জামাত আহিছে, জামাতটোক মই আপত্তিও কৰিছোঁ। জামাতটোৰ মোৰ গুৰিত এটা ভিডিঅ' আছে। জামাতটোক মই ৰাতি গৈ যেতিয়া সুধিছোঁ, জামাতটোৱেও মানে কি একো ল'ৰাটোৰ ওপৰত একশ্যন ল'ম বুলিও নক'লে। এতিয়া মই ল'ৰাটো থানাত চমজাই দিওঁতে মোক জবৰদস্তি ধৰিছে, জবৰদস্তি ধৰি ল'ৰাটো থানা পাই দিব লাগে। মই এতিয়া সেই ভয়তে মই ল'ৰাৰ পৰা থানাত গৈ মই লিখা দি ল'ৰা চমজাই দিছোঁ। এতিয়া মোক তেহেঁতে উল্টাই মোৰ ওপৰত কেছ কৰিম, মোক মানে কি বেয়া গালি গালাজে পাৰি আছে। আমাৰ জামাতেও মানে কি মোক মছজিদত মাতি লৈ মোক বহুত দাবী ধমকি দি পিনে ল'ৰাটো এতিয়া তেওঁলোকক লাগে বুলিকে মোক বহুত দাবী ধমকি দি পিনে ল'ৰাটো লৈ আনিছে। মই এতিয়া গৰিসাগৰ থানাৰ পৰা আনিবলৈ বাধ্যত পৰি ল'ৰাটো চমজাই দিয়াত এতিয়া উল্টাকে মোক তেওঁলোকে ভাবুকি দি আছে, মাৰিম পিটিম, গৰিসাগৰ আহিলে মাৰিম, আমুকত গ'লে মাৰিম। সেইটোৰ ওপৰত মই এতিয়া আইনী প্ৰক্ৰিয়া মোক কি ব্যৱস্থা লৈ দিয়ে মই সেইটোৱে আশাবাদী। ল'ৰাৰ বাপুকে এতিয়া মোক বহুত ভাবুকি দি আছে। গৰিসাগৰ থানা আৰক্ষীক মই এতিয়া যিখন এজাহাৰ দিছোঁ তাৰ আৰক্ষীয়ে মোক কি ব্যৱস্থা লৈ দিয়ে মই সেইটোৱে আশা কৰোঁ। হৈছিলে মানে কি বুধবাৰ ৰাতি আছিলে। তাৰপৰা বুধবাৰ ৰাতি আমাৰ একদম চিন্তামণিগড় বৰমুদিৰ এটা বলিয়াঘাটৰ জামাত আহিছিলে। জামাতৰ এজন ল'ৰা আহিলে এই এহেঁতৰ ঘৰলৈ। তাৰপৰা এহেঁতৰ ঘৰত মানে মাইকী মানুহজনীৰ নামটো হামিদা, এই হুলস্থুল কৰি আছে। তাৰপৰা মই টোপনিৰ পৰা সাৰ পালোঁ, কি হুলস্থুল কৰি আছে। তাৰপৰা মই আহিলোঁ, আহি তাৰপৰা মাতিলোঁ। তাৰপৰা দুৱাৰখন খুলি চালোঁ, দেখিছোঁ ল'ৰা এটা সোমাই আছে বলিয়াঘাটত। মই বোলো ঘৰ ক'ত? বোলে বলিয়াঘাটত। ক'ত আহিছিলি? বোলে জামাতত আহিছিলোঁ। ক'ৰ জামাত? বোলে চিন্তামণিগড় বৰমুদিৰ জামাত হ'লে। তই ইয়াত কি কৰিছিলি? বোলে মই বোলে এনেই আহিছিলোঁ বোলে। তাৰপিছত গম পালোঁ এনেই অহা নহয়, মুখত সোপা দি সি উলিয়াই লৈ গৈছিলে। উলিয়াই লৈ যাওঁতে তাৰ মাকে হুলস্থুল কৰি দিলে। হুলস্থুল কৰিলত মই সাৰ পাই ইয়াত আহি পালোঁ। তাৰ ল'ৰাটো মই ধৰিলোঁ, ধৰি তাৰ বাপেকলৈ ফোন কৰিলোঁ, সুধিলোঁ আছে নাই বাপেক? বোলে নাই। তাৰমানে চাহাবুদ্দিন মোৰ ভাই হয়। তেওঁলোক ক'ত গ'ল? বোলে মাছ য'ত বোলে মাছৰ পোনা আছে তালৈ গ'ল বোলে। তাৰ অকণ দূৰ আছে, 4-5 কিলোমিটাৰমান হ'ব। তাৰপাছতে মই বোলো হয় নি বোলে। তাৰপৰা মই তাৰ ল'ৰাটো আগুচি ৰাখিলোঁ। আগুচি ৰাখি তালৈ ফোন কৰিলোঁ। ফোন কৰাৰ পাছত সি আহিলে। আহি তাৰপিছত সি তাক ধৰি তাৰপৰা এইডোখৰ জেগাত সি ৰাখি থ'লে তাক। ৰাখি তাৰপিছত ভিডিবি মাতিলে। ৰাতিপুৱা 2-2:30 বাজিলে সিমান টাইমতে। তাৰ ভিডিবি মাতিলে, ভিডিবি আহিলে। তাৰ ভিডিবি ক'লে এতিয়া আহি কৰা তোমালোকে বোলে গৰিসাগৰ বোলে থানাত বোলে জনোৱা বোলে। তাৰ গৰিসাগৰলৈ ফোন কৰিলে, গৰিসাগৰ আৰক্ষী আহিলে, পুলিচ বিষয়া আহিলে। আহি তাৰপিছত পুলিচ বিষয়া আহি তাক লৈ গুচি গ'ল। পুলিচ বিষয়াই তেতিয়ালৈকে মই ইয়াতে আছোঁ মানে। আৰু ল'ৰাটো ঘৰত বলিয়াঘাটত, তাৰ নাম
আজিজ কিবা এটা আছিলে তাৰিক আজিজ ল'ৰাটোৰ নাম বলিয়াঘাট যিটো জামাত আছিলে সেই জামাটো 12জন নে 11জন কিমান এটা আছিলে মই পিছত গম পাওঁ 12জন নে 11জন আছিলে বুলি তাৰপিছত মই গম নাপাওঁ কিমান আছিলে মাক বাপেক আহিলে তাৰ দাদায়েক আহিলে কোন আহিলে আহি তাৰপিছত তাক লৈ গ'ল মিলামিলি কৰি তাৰপৰা আমাৰ গাঁৱৰ হেৰি মই যোৱা নাই মানে আমাৰ গাঁৱৰ মৃদুল গৈছিলে তাৰপৰা ৰমজান গৈছিলে গৈ তাৰপৰা কোন জামাতৰ মানুহ গ'ল জামাতৰ মানুহকে তাক মিলাই লৈ আহিলে মিলাই অনাৰ পিছত এতিয়া আকৌ শুনিছোঁ বোলে তাৰ বাপেকে এই চাহাবুদ্দিন ছোৱালীজনীৰ বাপেকৰ ওপৰত কেছ দিছে কিবা কিবি হেৰি কৰিছে গালি গালাজ দিছে এনেকুৱা কৰিছে বোলে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909